কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰে নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰে নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰে নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰে নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰে নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰে নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি